যিটো জায়গাত আছিলে সেই জায়গাটোৰ পৰা 5 ফুট দূৰত্বত মানে তাৰ মানে ৰক্ত আমি দেখি পালোঁ, মানে কিছুমান তাত পাতৰ ওপৰত মানে ৰক্ত পৰি থকা দেখিলোঁ। মানে সেইবোৰে আমি সন্দেহ কৰিছোঁ যে কোনোবাই দুষ্কৃতীয়ে তেখেতক আঘাত কৰি বাগানত পেলাই থৈছে বুলি মানে আমি মানে অনুভৱ কৰিছোঁ। তো সেইকাৰণে আমি আৰক্ষী বিষয়াক জনাব বিচাৰোঁ যে ইয়াৰ উচিত তদন্ত হওক, আৰু তদন্ত হ'লে মানে ভাল হ'ব বুলি ভাবিছোঁ। ওলাই গ'ল, সোনকালে ওলাই তাৰপিছতে গধূলি ঘৰত মানে অহা নাই দেখি মানে ঘৰৰ মানুহে তাৰ মোবাইল নম্বৰত ফোন কৰিলে, ফোনটো ছুইচ অফ পালে। তাৰপিছতে ইফালে বিচাৰিলে, কিন্তু তাক মানে পোৱা নাই। তো দুদিনমান এইটো শনিবাৰ ৰাতি আছিলে। তাৰপিছতে মানুহটো মানে যেবাৰ ৰাতিপুৱা সময় চালোঁ যে মানুহটোৱে নাই। তো মই ভাবিলোঁ লগৰকেইটা ঘৰত গৈছে কিজানি, সেইকাৰণে লগৰকেইটাও ফোন কৰিছোঁ, মোৰ ঘৰত নাই। মই ফোন কৰিছোঁ, ফোনৰ ৰিচিভে কৰা নাই, ছুইচ অফ দেখি আছোঁ। তেতিয়া মই কি কৰিম? আপোনালোকে বিচাৰিছিলে নাই? আমি বিচাৰিছিলোঁ। কিবা সন্দেহ কৰিছে নেকি বাৰু? আমিতো এইবিলাক কৈছোঁ যে লগৰ ঘৰতে নহ'লে কামত যায়। এই অৰুণাচলত গৈছিলে, দুবাৰ গৈছিলে কামত। মই ভাবিছোঁ সেইপিনে পলালে নেকি, সেইকাৰণে কাৰোবাৰ লগত ঝগড়া আছিলে নেকি? কি জানি, সেইবিলাকতো আমিও ক'ব দুশ্মন নোৱাৰোঁ। আছিলে নেকি? সেইবিলাকতো ক'ব নোৱাৰোঁ। মোবাইলত ফোন আহিলে সিটো ওলাই গুচি যায়। কিমান বিচাৰি থাকিব? মানুহটো ফোনতে যোগাযোগ কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।